যোৰহাট NSUৰ উদ্যোগত যোৰহাট মহাপুৰুষ শংকৰদেৱ কলাকৃষ্টি গৱেষণা কেন্দ্ৰৰ প্ৰাংগণত ছাত্ৰই আনিব পৰিৱৰ্তন শীৰ্ষক এক গুৰুত্বপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হয়। অসম ৰাজ্যিক NSUৰ সভাপতি কৌশিক কাশ্যপ কলিতা আৰু ৰাষ্ট্ৰীয় NSUৰ সাধাৰণ সম্পাদক তথা অসম ৰাজ্যিক NSUৰ তত্ত্বাৱধায়ক কবিৰ আহমেদৰ লগতে অসম ৰাজ্যিক NSUৰ ৰাজ্যিক বিষয়ববীয়াসকলৰ উপস্থিতিত এই অনুষ্ঠান অনুষ্ঠিত হয়। ছাত্ৰই আনিব অনুষ্ঠানত বহু যুৱক যুৱতী উপস্থিত থাকে। যোৰহাট জিলাত এইটো প্ৰগ্ৰাম আমি অৰ্গেনাইজ কৰিছোঁ। যিহেতু আমি আপোনালোকে দেখিবলৈ পাইছে যি আমাৰ 8,000 স্কুল বন্ধ হৈছে। সেই 8,000 স্কুল বন্ধ কৰি ৱাইন শ্বপ খুলিছে। টোল টেক্সৰ পৰা ধৰি আপোনাৰ মূল্য বৃদ্ধিৰ পৰা ধৰি গোটেইখিনি বস্তু চৰকাৰে মূল্য বৃদ্ধি কৰিছে। গতিকে আমি এইবিলাকসমূহ বস্তু লগত ৰাখি আমি গোটেই অসমত সাম্বল লেংগুৱেজ প্ৰগ্ৰেম তাৰ কাৰণে আমি প্ৰতিখন ডিষ্ট্ৰিক্টতে গৈ ভিজিট কৰিবলৈ আহিছোঁ। আমি ধেমাজি, লখিমপুৰ, তিনিচুকীয়া, ডিব্ৰুগড় আমি অলৰেডি কৰি আহিছোঁ। আজি আমি উপস্থিত হৈছোঁ যোৰহাট জিলাত। আজি আমি সেই প্ৰগ্ৰেমটো ইয়াতে লঞ্চ কৰিবলৈ ওলাইছোঁ। আৰু অসম ৰাজ্যিক NSUৰ নিৰ্দেশ মৰ্মে আমি ছাত্ৰই আনিব পৰিৱৰ্তন যি প্ৰগ্ৰেম, সেই প্ৰগ্ৰেম আমি যোৰহাট জিলাত অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ। আমি দেখিছোঁ যে উন্নয়নৰ নামত আচলতে বহু কথা কোৱা হয়, কিন্তু প্ৰকৃততে যদি উন্নয়ন হৈছে তেন্তে হাজাৰ হাজাৰ শিক্ষকৰ পদসমূহ কিয় খালী হৈ আছে? 2-3জন শিক্ষকৰ সৈতে চৰকাৰী স্কুলবোৰ চলি আছে। চৰকাৰী স্কুলবোৰ কিয় লাহে লাহে বন্ধ কৰি যোৱা হৈছে? ব্যক্তিগত বিদ্যালয় মহাবিদ্যালয়সমূহৰ মাচুল যিদৰে বাঢ়িবলৈ ধৰিছে, যাৰ কাৰণে আমাৰ সাধাৰণ পৰিয়ালৰ সন্তানসমূহৰ বাবে শিক্ষাটো দুৰ্লভ হৈ পৰিছে। মই এইখিনিতে প্ৰশ্ন কৰিব বিচাৰিছোঁ যে শিক্ষাটো আচলতে আমাৰ অধিকাৰ নে ব্যৱসায়? এই ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ যে উন্নয়নৰ নামত বহু কথা কোৱা হৈছে। উন্নয়নৰ নামত ডাঙৰ ডাঙৰ বিল্ডিং বনোৱা হৈছে আৰু তাৰ লগতে আমাৰ যোৰহাট মেডিকেল কলেজ এণ্ড হস্পিটেলৰ কথা কোৱা হৈছে। সেই একেখন যোৰহাট মেডিকেল কলেজ এণ্ড হস্পিটেলত এতিয়া হুইল চেয়াৰৰ অভাৱ। এখন হুইল চেয়াৰ বিচাৰি ৰোগীয়ে কলেজখনৰ চাৰিওফালে ঘূৰি ফুৰিব লগা হয়। তাৰপিছত এখন এক্সৰে কৰিবৰ বাবে ৰোগী 2 পৰা 3 ঘণ্টা সময় ৰখিব লগা হয়। এয়াই নেকি উন্নয়ন? যদি এয়াই উন্নয়ন, মই প্ৰশ্ন কৰিব বিচাৰিছোঁ যে উন্নয়ন আচলতে কাৰ হৈছে? ডাঙৰ ডাঙৰ বিল্ডিং বনোৱা দালালসমূহৰ হৈছে নে আমাৰ নিচিনা সাধাৰণ নাগৰিকসকলৰ হৈছে? ইয়াৰ পাছতেই 2019 চনত আমাৰ কেইজনমান ছাত্ৰই প্ৰাণ হেৰুৱাব লগা হৈছিল। তেওঁলোকৰ অপৰাধ কি আছিল? তেওঁলোকৰ অপৰাধ মাত্ৰ এইটোৱে আছিল যে তেওঁলোকে নিজৰ অধিকাৰৰ বাবে মাত মাতিছিল। এখন আমাৰ ভাৰতবৰ্ষৰ নিচিনা গণতান্ত্ৰিক দেশ এখনত নিজৰ অধিকাৰৰ বাবে মাত মতাটো অপৰাধ নেকি? এনেকৈ যদি সমাজখন চলি থাকিব হয়, ছাত্ৰক যদি আমাৰ এনেদৰে হেঁচা দিব লগা হয়, তেন্তে আমি মাত মাতিম কেনেকৈ? সেইবাবে আমি আজি ওলাই আহিছোঁ। অসম ৰাজ্যিক NSUৰ নিৰ্দেশ মৰ্মে যোৰহাট জিলা NSU ওলাই আহিছোঁ। আমি অসমৰ প্ৰান্তে প্ৰান্তে যাম। ছাত্ৰৰ বাবে ন্যায়ৰ বাবে আমি যুঁজ দিম আৰু সকলোৰে সহযোগিতাত আমি অসমৰ প্ৰান্তে প্ৰান্তে এক নতুন দ্বীপ জ্বলাবলৈ সক্ষম হ'ম বুলি মই বিশ্বাস কৰিছোঁ। যোৰহাটৰ পৰা বিকি নিয়োগৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল।